এইটো আচলতে এইটো খুবেই লজ্জাজনক কাম কৰিছে, কিয়নো আমি যিটো শুনা পালোঁ ফৰেষ্টৰ পাৰ্মিশ্যন নোহোৱাকৈ গছবোৰ কাটিছে, ইমান পুৰণি গছ। ঠিক আছে, ইয়াতে কিবা বিচা এইবিলাকৰ প্ৰব্লেম আছে, সেইটো বেলেগ কথা, বাট ইনফৰমেশ্যন কৰিব লাগিছিল ফৰেষ্টৰক, তাৰপাছত গছবোৰ কাটিলে আমি এইটো আজি এইটো দিন নহ'লে হয়। এইটো লজ্জাৰ কথা হৈছে, এনেকুৱা স্কুলত আজি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহি এইবিলাক গছবোৰ চিজ কৰিছে। আজি প্ৰকৃতিপ্ৰেমী যিবিলাক মানুহ আছে সিহঁতেও এইটো বেয়া পাই আছে। আজি গছৰ কাৰণে ইমান পুৰণা গছবোৰ কাটি পেলাইছে, যিয়ক এইটো আমি ধিক্কাৰ জনাইছোঁ, এইটো ভাল কাম হোৱা নাই। এইটো 30 ইয়াৰ্ছ পুৰণা গছ এইবিলাক, ঠিক আছে। ইমান কাটিছে লোক, এতিয়া স্কুল কমিটিৰ পৰা কৈ আছে না স্কুলৰ ল'ৰা ছোৱালীৰ প্ৰব্লেম হয়, কিবা বিচাৰ প্ৰব্লেম আছে, ডেস্ক বেঞ্চ বনাব পাৰে, ঠিক আছে মানিছোঁ, বাট এইটো ছিষ্টেমেটিক কামটো কৰিব লাগিছিল। সচেতন নাগৰিকে আমাক ফোন কৰিছে, বিশেষ সূত্ৰে গম পোৱা মতে আমি আহিলোঁ, এতিয়া শল্যবলা স্কুলত গছ কাটি থকা বুলি কৈছে। আৰু তাৰপিছত আমাক কোনো ইনফৰমেশ্যন কৰা নাই, কোনো এপ্লিকেশ্যন দিয়া নাই। তাৰপিছত আমি আহি পেলাই গেটখনত দৰ্জা মাৰা দেখা পালোঁ। দৰ্জা মাৰা দেখা পাই আমি যোগাযোগ কৰিলোঁ হেডমাষ্টাৰৰ লগত, হিতেশ শৰ্মা বুলি কৈছে। তাৰপিছত যোগাযোগ কৰি আমি মই আমাৰ ষ্টাফ দুজন আমি ৱালৰ ওপৰতে পাৰ কৰি দিছোঁ। পাৰ কৰি দি পেলাই পিছফালে গছ কাটি থকা বুলি কৈছে। আমি চালোঁ, হয়, গেটখন খুলি দিয়াৰ পিছত আমি দেখা পালোঁ যে হয় গছ কাটি আছে, গছ 4ডাল গছ তাৰমানে গামৰি গছ কাটিছে। ইতিমধ্যে আমি এই স্কুলৰ যিজন প্ৰেছিডেণ্ট হয়, প্ৰেছিডেণ্টক মাতি আনি আমি 23টা টুকুৰা আমি যিমান আমাৰ দিছোঁ, আৰু আমি প্ৰায়খিনি লৈছোঁ আধা, আমি এতিয়া অফিচত লৈ যাম। এইখিনি কথা আমাৰ ফৰেষ্টৰ বা কোনো অনুমতি নোলোৱাকৈ আমি গম নোপোৱাকৈ অবৈধভাৱে গছ 4ডাল কাটা কৈছে। হয়, গামেৰি গছ কোনো এতিয়া আমাক বেপাৰীয়ে কোৱা মতে যে স্কুলৰ মাষ্টৰৰ লগত যোগাযোগ কৰি কাটিছে, কিন্তু আমি গম পোৱা নাই, বেপাৰীৰ মুখৰ পৰা গম পাইছোঁ এইটো। আৰু এতিয়া এওঁলোকৰ প্ৰেছিডেণ্ট আহিছে স্কুলৰ, আজি স্কুল বন্ধ হয়। এইটো এতিয়া গোপন হয় বুলি ক'ব লাগিব, কাৰণ আমি গমেই নাপাওঁ, আমি অৱগতই নহয়, আহিহে গম পাইছোঁ, দেখা পাইছোঁ। তলা বন্ধ হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।